নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। মোৰ যিসকল দৰ্শক আছে সেই দৰ্শকসকলৰ মাজত বিভিন্ন ৰাজনৈতিক দলক সমৰ্থন কৰা ব্যক্তি নিশ্চয় আছে। আজি মই সকলোকে ৰাজনীতিৰ ঊৰ্ধ্বলৈ গৈ এই ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছোঁ। দৰ্শকসকল, শেহতীয়াভাৱে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে অনুষ্ঠিত কৰা দ্য কনক্লেভ 2025 অনুষ্ঠানত গৌৰৱ গগৈয়ে তেওঁ যে পাকিস্তানলৈ গৈছিলে সেই কথা স্বীকাৰ কৰিছে। এবাৰৰ কাৰণে হেনো তেওঁ পাকিস্তানলৈ গৈছিলে। বহুতৰ কাৰণে এইটো এটা সৰু কথা, পাকিস্তানলৈ গৈছিলে তাতনো কি ডাঙৰ কথাটো হ'ল, কিন্তু তাতে অকণমান পেচ আছে। আমি সেই পেচটোৰ বিষয়ে আলোচনা কৰিম, কিন্তু তাৰ আগতে এই সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি বক্তব্য ৰাখিছে মনোযোগেৰে শুনি লওঁ আহক। পাকিস্তানত এবাৰ হ'ল দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলো, কাক লগ পাইছিলো, কাৰ লগত ফটো উঠিলো, কাৰ ঘৰত ভাত খালো, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গলো, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলো। যদি মই 2 দিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহলে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম, তেতিয়া কি হ'ব? আজি মই পাকিস্তান গলো 3 দিন, কাকো কোৱা নাই, হোৱা নাই, মই আহিলো, তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব। মই কাৰ লগত বহিলো, আৰ্মিৰ লগত বহিলো, ISIৰ লগত বহিলো, কাৰ লগত বহিলো, তাৰ পিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী হোৱা, আমি যি কম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই? আমি পাকিস্তানত ক'ত গৈছো ফটো দিছিলো নেকি? টুইটাৰত, ফেচবুকত দিছিলো নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালো, কেইদিন আছিলো। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়া ক'ব পাৰে, আমাক ক'ব নোৱাৰে ন। দৰ্শকসকল, গৌৰৱ গগৈৰ প্ৰসংগটো অকণমান সময়ৰ কাৰণে আমি আঁতৰাই থলোঁ। ধৰি লওক আপুনি এগৰাকী সাংবাদিক আৰু আপুনি কোনোবা নিষিদ্ধ সংগঠন এটাৰ বাতৰি পৰিৱেশন কৰাৰ কাৰণে নিষিদ্ধ সংগঠনটোৰ আমন্ত্ৰণ ক্ৰমে আপুনি নিষিদ্ধ অঞ্চললৈ গৈছে আৰু তাৰপিছত আহি আপুনি সংবাদ প্ৰচাৰ কৰিছে। সাংবাদিক হিচাপে আপোনাৰ এইখিনি স্বাধীনতা আছে, কিন্তু এইখিনিতে এটা কথা আছে। আপুনি যিহেতু নিষিদ্ধ সংগঠন এটাৰ আমন্ত্ৰণ ক্ৰমে গৈছে আৰু নিষিদ্ধ সংগঠনটোৰ কেম্পলৈ গৈ আপুনি বাতৰি পৰিৱেশন কৰিছে, গতিকে আপোনাৰ এটা ৰাষ্ট্ৰীয় দায়িত্ব আছে। আপুনি আহি ৰাষ্ট্ৰক সেই বিষয়ে কমপ্লিট জনাব লাগিব। তাত আপুনি কেনেকৈ গ'ল, কি কথা পাতিলে, এইবিলাক কথা আপুনি জনাব লাগিব। এয়া আমাৰ ৰাষ্ট্ৰৰ প্ৰতি থকা কৰ্তব্যই নহয়, এয়া ৰাষ্ট্ৰীয় আইনৰ আওতাতো পৰে। ঠিক একেদৰে এগৰাকী সাংবাদিক হিচাপে হওক বা ব্যক্তি হিচাপে হওক, আপুনি যদি এখন শত্ৰু ৰাষ্ট্ৰলৈ যায় আৰু সেই শত্ৰু ৰাষ্ট্ৰলৈ কিয় গৈছিলে, কি কামত গৈছিলে, এই সমস্ত তথ্য ৰাজহুৱা কৰাটো অথবা ৰাষ্ট্ৰক জনোৱাটো কৰ্তব্য আৰু আইনসংগত ব্যৱস্থা। পাকিস্তান যিহেতু আমাৰ শত্ৰু ৰাষ্ট্ৰ, পাকিস্তানৰ সৈতে সংঘাতত আমাৰ দেশে বহু কিবাকিবি হেৰুৱাইছে, জন ধন, বিভিন্ন ধৰণৰ অশান্তি আমি ভুগি থাকোঁ পাকিস্তানৰ পৰা। গতিকে সেইখন শত্ৰু ৰাষ্ট্ৰ হিচাপে আমি চিহ্নিত কৰিছোঁ। গতিকে তেনে এখন শত্ৰু ৰাষ্ট্ৰলৈ যাওঁতে কিয় গৈছে, কি কৰিলে, তাত এই সমস্ত তথ্য ৰাষ্ট্ৰক জনোৱাটো তেওঁৰ দায়িত্ব আৰু ই আইনসংগত। কিন্তু ৰহস্যজনকভাৱে গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱা কোনো ধৰণৰ ফটো ভিডিঅ' আপলোড কৰা নাছিলে। আনকি টুইটাৰত তেওঁ পাকিস্তানলৈ যে গৈছে সেই খবৰো জনোৱা নাছিলে। ইয়াৰ অন্তৰালত কিবা এটা ৰহস্য অনুভৱ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দ্বিতীয়তে, তেওঁ যে ব্লেকমেইলিঙৰ বিষয়টো কৈছে, এই ব্লেকমেইলিঙৰ বিষয়টো আপোনালোকে নিশ্চয় বুজিব পাৰিছে। ধৰি লওক মই পাকিস্তানলৈ গ'লোঁ, পাকিস্তানলৈ যোৱাত তাত পাকিস্তানৰ কিছু ষড়যন্ত্ৰৰ বলি হ'লোঁ। তেওঁলোকে মোক ISIৰ লগত বহুৱালে, বিভিন্ন কথা বাৰ্তা সুধিলে, পাকিস্তানৰ আৰ্মিয়ে মোক ব্যৱহাৰ কৰিলে আৰু সেইবিলাক ভিডিঅ' কৰি ৰাখিলে। পিছত মই দেশলৈ ঘূৰি আহিলোঁ, দেশত আহি মই কোনোবা গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হ'লোঁ, মুখ্যমন্ত্ৰী হ'লোঁ, প্ৰধানমন্ত্ৰী হ'লোঁ, কিন্তু পাকিস্তানে মোক ব্লেকমেইলিং কৰি থাকিব সেই দিনত ভিডিঅ'বিলাক দেখুৱাই যে
আমাৰ মতে আপুনি চলক, নহ'লে আপুনি যে আমাৰ ISIৰ লগত বহিছিলে, আপুনি যে অমুক তমুক কথা আলোচনা কৰিছিলে, এইবিলাক আপোনাৰ দেশৰ জনতাক ৰাজহুৱা কৰি দিম, তেতিয়া আপুনি বিপদত পৰিব। গতিকে আমি যি কওঁ তাকে শুনিব। এনেধৰণৰ ব্লেকমেইলিঙৰ বলি হ'ব পাৰে গৌৰৱ গগৈ, এনেধৰণৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ব বিচাৰিছে। কথাটো খুব টুলুঙা নহয়। পাকিস্তানে যিমানবিলাক ষড়যন্ত্ৰ কৰি আছে ISIয়ে ভাৰতক শেষ কৰাৰ কাৰণে, তেনেস্থলত এনেধৰণৰ কিবা এটা যে নহ'ব পাৰে সেয়াও কিন্তু ভাবিব নোৱাৰি। গতিকে মই ভাবোঁ গৌৰৱ গগৈয়ে সকলো কথা পৰিষ্কাৰ কৰি দিয়া উচিত, স্পষ্ট কৰি দিয়া উচিত, মুখ্যমন্ত্ৰীক নহয়, আমাৰ জনসাধাৰণক। এই বিষয়ে আমি বহুকেইটা ভিডিঅ' বনাইছোঁ। তেওঁ কিয় পাকিস্তানলৈ গৈছিলে, কি কৰিছিলে, সেইখিনি কথা কওঁতে নিশ্চয় তেওঁৰ যদি সততা আছে, তেওঁ যদি একো ভুল কৰা নাই, তেনেহ'লে সেইখিনি কথা কওঁতে নিশ্চয় একো আহে নাযায়। গতিকে খুব সাধাৰণভাৱে লওক গৌৰৱ গগৈৰ কথাটো, আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰীক নহয়, জনসাধাৰণক এই বিষয়ে স্পষ্ট কৰাটো আমি বিচাৰিছোঁ। বহুতে হয়তো মোক ক'ব বিচাৰিব যে মই গৌৰৱ গগৈক বেয়া পাওঁ, মই মুখ্যমন্ত্ৰীৰ দালালি কৰিছোঁ, কিন্তু এইটো একেবাৰে নহয়। মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা প্ৰশ্নটো ৰাষ্ট্ৰীয় সমস্যা বুলি ধৰি লৈ, ৰাষ্ট্ৰীয় দায়িত্ব বুলি ধৰি লৈ গৌৰৱ গগৈয়ে উচিত উত্তৰ দিয়ক, উচিত প্ৰত্যুত্তৰ দিয়ক, যাতে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই বিষয়ে কোনো মাত মাতিব নোৱাৰে। এয়াহে মোৰ উদ্দেশ্য। গতিকে আপোনালোকে আপোনালোকৰ অভিমত ৰাখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।